অসমত কংগ্ৰেছত খহনীয়া অব্যাহত আছে। গোৱালপাৰা জিলা কংগ্ৰেছৰ সাংগঠনিক সাধাৰণ সম্পাদকে পদত্যাগ কৰিছে। সাইদুৰ ৰহমান মোল্লাই কৰিছে পদত্যাগ। আৰু এই পদত্যাগক লৈ গোৱালপাৰা কংগ্ৰেছত জোকাৰণি। অচিৰেই জিলা কংগ্ৰেছৰ বহু সংখ্যক নেতা কৰ্মীয়ে পদত্যাগৰ সম্ভাৱনা আছে। সাংসদ ৰকিবুল হুছেইনৰ ঘনিষ্ঠ আছিল মোল্লা। পূব গোৱালপাৰাৰ বিধায়ক এ.কে. ৰছিদ আলমৰো ঘনিষ্ঠ আছিল মোল্লা। APCCৰ সভাপতি গৌৰৱ গগৈলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে মোল্লাই। ৰাজ্যত কংগ্ৰেছ দলত খহনীয়া অব্যাহত আছে। গোৱালপাৰা জিলা কংগ্ৰেছৰ সাংগঠনিক সাধাৰণ সম্পাদকে পদত্যাগ কৰিছে। সাইদুৰ ৰহমান মোল্লাই কৰিছে পদত্যাগ। আৰু পদত্যাগক লৈ গোৱালপাৰাত কংগ্ৰেছত জোকাৰণিৰ সৃষ্টি হৈছে। আৰু অচিৰেই জিলা কংগ্ৰেছৰ বহু সংখ্যক নেতা কৰ্মীয়ে পদত্যাগ কৰাৰ সম্ভাৱনা আছে। সাংসদ ৰকিবুল হুছেইনৰ ঘনিষ্ঠ আছিল মোল্লা। ইয়াৰ উপৰিও পূব গোৱালপাৰাৰ বিধায়ক এ.কে. ৰছিদ আলমৰো ঘনিষ্ঠ আছিল মোল্লা। APCCৰ সভাপতি গৌৰৱ গগৈলৈ ইতিমধ্যে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে মোল্লাই। ইতিমধ্যে আপোনালোকে গমে পাইছে যে মই গোৱালপাৰা জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক পদৰ পৰা পদত্যাগ কৰিছোঁ। আৰু পদত্যাগ কৰাৰ মূল কাৰণ হ'ল যে যোৱা দুদিন আগত গোৱালপাৰা জিলা কংগ্ৰেছ কমিটিৰ যিখন তালিকা ওলাইছিলে, সেই তালিকাখন গোৱালপাৰা জিলা কংগ্ৰেছ কমিটিৰ তালিকা হৈ থকা নাই। সেই তালিকাখন এখন সৰ্বদলীয় কমিটি হিচাপে পৰিগণিত হৈছে। কিয়নো যিবিলাক ব্যক্তিয়ে বা যিবিলাক নেতাই বিগত লোকসভা নিৰ্বাচনত বা পঞ্চায়ত নিৰ্বাচনত, মই নিজেও এজন পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী আছিলোঁ, মোক দলে প্ৰাৰ্থিত্ব দিছিলে, মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলোঁ। সেই মানুহখিনি বা সেই ব্যক্তিখিনি বা সেই নেতাখিনিয়ে পঞ্চায়ত নিৰ্বাচনতো কংগ্ৰেছ দলৰ বিৰোধ কৰিছিলে বা বিগত লোকসভা নিৰ্বাচনতো এই কংগ্ৰেছ দলৰ বিৰোধ কৰিছিলে। আৰু সেই মানুহখিনিক এই তালিকাখনত মূল স্থান দিয়া হৈছে, মূল পদ দিয়া হৈছে। আৰু সেই মানুহখিনিৰ লগত মই কাম কৰিব নোৱাৰিম, কাৰণ মই এজন কংগ্ৰেছ দলৰ নিষ্ঠাবান কৰ্মী। আৰু এজন নিষ্ঠাবান কৰ্মীয়ে কেতিয়াও দলৰ বিৰোধ কৰা ব্যক্তিৰ লগত কাম কৰিব নোৱাৰে, বিবেকে বাধা দিব। আৰু মোৰ বিবেকেও বাধা দিছে। গতিকে মই মোৰ বিবেকে বাধা দিয়াত মই দলৰ পৰা পদত্যাগ কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।